ধিংকাণ্ডৰ বিৰুদ্ধে হাতে হাতে প্লে কাৰ্ড লৈ এইবাৰ প্ৰতিবাদত নামিল মাদ্ৰাছাৰ ছাত্ৰ। অপৰাধীৰ লগত কোনো মুছলমান নাই। মুছলমানে কেতিয়াও অপৰাধ আৰু অপৰাধীক সমৰ্থন নকৰে। ডিঙতে এইবাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিশাল প্ৰতিবাদী জনসভা। নগাঁও জিলাৰ আমচুৰ উদ্যোগত আৰু ঢিং বিলতীয়া কান্দুলিমাৰী আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিমৰ নেতৃত্বত চলে এই উত্তাল প্ৰতিবাদ। পুনৰবাৰ জনাইছোঁ, ঢিংকাণ্ডৰ বিৰুদ্ধে হাতে হাতে প্লে কাৰ্ড লৈ এইবাৰ প্ৰতিবাদত নামিল মাদ্ৰাছাৰ ছাত্ৰ। অপৰাধীৰ লগত কোনো মুছলমান নাই। মুছলমানে কেতিয়াও অপৰাধ আৰু অপৰাধীক সমৰ্থন নকৰে। ডিঙতে এইবাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিশাল প্ৰতিবাদী জনসভা। নগাঁও জিলাৰ আমচুৰ উদ্যোগত আৰু ঢিং বিলতীয়া কান্দুলিমাৰী আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিমৰ নেতৃত্বত চলে এই উত্তাল প্ৰতিবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। অপরাধী সাহস নাপাব, এনেকুৱা শাস্তি দিয়ক, আইনৰ আওতাত আমি বিচাৰ কৰি এনেকুৱা শাস্তি দিয়ক যাতে অপৰাধীয়ে এটা অপৰাধ কৰিবৰ কাৰণে তেওঁৰ 100 বাৰ বুকু কঁপি উঠে। এনেকুৱা শাস্তি দিয়ক, এনেকুৱা শাস্তি আমি বিচাৰো, এনেকুৱা শাস্তি আমি বিচাৰো। কিন্তু আজি দেখিছো, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কয় যে আজি একাংশ মানুহে উৎসাহিত হৈছে লোকসভা নিৰ্বাচনৰ পিছত। মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, আপুনি গৃহ বিভাগৰ দায়িত্বত আছে, বেয়া কামৰ কাৰণে যদি কোনোবাই উৎসাহিত হৈছে তাক ঠাণ্ডা কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ, তাক ঠাণ্ডা কৰাৰ দায়িত্ব বিজেপি জিপি সিঙৰ। গতিকে ঠাণ্ডা কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি সহযোগিতা কৰিম, ৰাজনীতি হ'ব নালাগে, আমি সহযোগিতা কৰিম, আমি সকলোৱে মিলা প্ৰীতিৰে চলিব বিচাৰো। কাৰণ মই বিশ্বাস কৰো আজি এজন হিন্দু ভাই মোৰ ভাই, এজন হিন্দু মানুহৰ মাক মোৰ মাক। যদি মোৰ মাকক মই ভাল পাওঁ, মই এজন হিন্দু কলিতা দাস